Students, এতিয়া আমি তোমালোকৰ 9.2 7 কোৱেশ্চনটো আমি চাম কোৱেশ্চন 7 টো আমাক কি দিয়া আছে আমাক কৈছে যে show that দেখুৱা যে কি দেখুৱা যে সো আমাক কৈছে যে এইটো সোয়া এটা আমাক এক্সপ্ৰেছন দিয়া আছে না নাই তো এই এক্সপ্ৰেছনটোৰ এটো হল আমাৰ লেফট হ্যান্ড সাইড আৰু এইটো সোয়া ইফালে এটা আছে ইকুৱেলৰ ইটো সাইডত এটোক আমি কও ৰাইট হ্যান্ড সাইড তো আমি কি কৰিব লাগিব যে এইটো সাইডে যে ইয়াৰ সমান এটো আমি প্ৰমাণ কৰিব লাগিব অৰ্থাৎ লেফট হ্যান্ড সাইডটো কি হ'ব লাগিব ৰাইট হ্যান্ড সাইডৰ আমি সমান দেখুৱাব লাগিব ঠিক আছে তো ইয়াত আমি প্ৰমাণ কৰিব লাগে তো আমি কেনেকৈ প্ৰমাণ কৰিম তোমালোকে চোৱা বহুত ধুনিয়া এটো আমি ইমান টেনশন কৰিব নালাগে এটো চাইখিনি আমি আগৰ বুৰটো পাৰিছুই হয়নে নহয় তো এই বুৰু তোমালোকৰ কাৰণে মুস্কিল নহয় নিশ্চয় মোৰ বিশ্বাস তোমালোকে আটাইবোৰ বস্তু পাৰিবা এবাৰ আমি ধুনিয়াকে চাও চোৱা প্ৰথমে আমি ইকুৱেশ্যনটো আমি চাও প্ৰথমে কি দিয়া আমাৰ এক্সপ্ৰেছনটো আমাক কি দিয়া আছে এটো আমি প্ৰথমে চাও ইয়াত আমাক দিয়া আছে যে a - b plus c minus d whole square minus a plus b minus c plus d whole square আকৌ কি আছে plus 4a and b into b plus d equal 4ca okay এটো আমাক দিয়া আছে নাও এতিয়া আমি এটো কি কৰিম কোৱাচোন এবাৰ যদি তুমি ধুনিয়াকে চোৱা তেতিয়া চাবা যে এটো বস্তু বেলেগ হয় হয়নে নহয় আৰু এটো বস্তু কি হয় বেলেগ হয় যদি আমি ইয়াক a ধৰো আমি ইয়াক যদি b ধৰো আৰু এটো বেলেগ হ'ব এটো তুমি কমপ্লিটলি এনেকৈ ৰাখি দিয়া ইয়াত আমি কি নিয়ম ব্যৱহাৰ কৰিম কোৱাচোন ইয়াত আমি ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টিটো ব্যৱহাৰ কৰিম ওকে তো চোৱা তেন্তে এটো কি হৈ যাব a স্কয়াৰ মাইনাস আৰু ইফালে আছে b স্কয়াৰ দ্যাট মিন্স a plus b into a minus b এনেকুৱা হ'ব হয়নে নহয় কোৱা হ'ব তো আমি কি কৰিম যেতিয়াই তোমালোকক কি দেখুৱাব যে লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইড যেতিয়া আমাক সমান দেখুৱাব কয় তেতিয়া আমি জাস্ট এটা কামই কৰো আমি তাৰ যিকোনো এটা সাইড লৈ লো চোৱা এতিয়া তুমি সৰুটোৰ পৰা ইমান ডাঙৰটো ওলোৱা মুস্কিল আছে হয়নে নহয় তো আমি তাৰ এই লেফট হ্যান্ড সাইডটো লম মানে সদায় ডাঙৰ সাইডটো ল'ব চেষ্টা কৰিবা তো কি কৰিম আমি এই লেফট হ্যান্ড সাইডটো লম যাতে লেফট হ্যান্ড সাইডটো লৈখিনি আমাৰ শেষত আনসাৰটো কি ওলাই যায় left hand right hand sorry right hand মই কি কৈ আছো উল্টাকে left hand side to লোৱা যাতে আমি শেষত গৈখিনি right hand side to আমি পাই যাও ঠিক আছে I hope তুমি বুজি পাইছা তো এতিয়া আমি কৰিম হে তো আমি এতিয়া লিখিম left hand side to আমাক কি দিয়া আছে স্টুডেন্টস এটো দিয়া আছে আমাক a minus b plus c minus d whole square minus a plus b minus c plus d whole square plus 4a whole into b plus d এটো আমাক দিয়া আছে হয়নে কোৱা ইয়াত কৰবা কিবা প্ৰবলেম আছে নাই তো আমি কি মই কি কৈছিলো যে আমাৰ বুদ্ধিটো কি আছিল যে এই বস্তুটোক আমি কি ধৰিম a আৰু এটোক আমি কি ধৰিম b তো এটো কোনটো সূত্ৰত বহি যাব a স্কয়াৰ minus b স্কয়াৰ ইকুৱেল a plus b a minus b তো আমি এনেকৈ কৰিলে কেনেকুৱা হ'ব কোৱাচোন চোৱা তো এটুক আমি ধৰি আছো a আৰু এটুক ধৰি আছো b তেন্তে কেনেকুৱা হ'ব প্ৰথমে কি হ'ব তেন্তে আমাৰ a plus b a মানে কি আছে আমাৰ a minus b plus c minus d এটু a plus দিয়া কো দিয়া b মানে কি এটু তো a plus b মানে হল a plus b minus c plus d ওকে তো আকৌ কি আছে আমাৰ ইয়াত আকৌ আমি এটু পূৰণ কৰিম কি বহাম আমি ইয়াত সোয়া আমি ইয়াত বহাই দিম এটু সেম বস্তু বহাম বাট আমি কি দিম মাইনাস দিম ওকে তো মই ইয়াত কোড লিখি দিও ডাইরেক্ট কপি কৰি দিও বাট আমি কি দিম মাইনাস ওকে আমি দিম ইয়াত মাইনাস আমি সেম এটু বহাই দিলো মানে সো মই অকন মানে কমকে লিখিছো জাস্ট বহাইহে দিলো এটু প্ৰবলেম নহয় কিন্তু তোমালোকৰ একো হ্যাঁ প্ৰবলেম হ'বলগীয়া একো নাই বাট ইয়াত মই কি দিম মাইনাস মই ইয়াত কি দিম কোৱেশ্চন স্টুডেন্টস মাইনাস এটা হোল প্লাস আৰু এটা কি হৰ মাইনাসৰ ওকে তাৰ পিছত কি আছে এটো বস্তু আমি ইয়াত বহাই দিও তো প্লাস 4a and b plus d ওকে ই আছে এনেকৈ আমি বহাই দিলো ইয়াত কিবা প্ৰবলেম আছে নে কোৱাচোন তোমালোকৰ নাই হয়নে একো প্ৰবলেম থাকিব নালাগে ইয়াত মই কোন ডাঙৰ কৰি দিও ওকে তো এতিয়া সো আমাৰ কি হয় আমি চাই দেখো প্ৰথমে ইয়াৰ পৰা ব্ৰেকেটটো উঠাই দিম তো আমি ব্ৰেকেটটো উঠাই দিলে কি হৈ যাব ব্ৰেকেট উঠাই দিলো তো আমাৰ থাকি গল কিমান সো ইফালে থাকিল a minus b plus c minus d plus a plus b minus c plus d
মাইনাছ চি প্লাছ ডি অ'কে তো চেম জাষ্ট টু ইয়াৰ পৰা ব্ৰেকেটটো আমি উঠাই দিলোঁ এনেকুৱা অৱস্থা বুজি পাইছানে ব্ৰেকেটটো উঠাই দিলোঁ কিন্তু মই তোমালোকক ধুনীয়াকৈ লিখি দিলোঁ এতিয়া চোৱা তো ব্ৰেকেটটো উঠাই দিলোঁ ইয়াৰ পিছত আকৌ ইফালেও আমি ব্ৰেকেটটো উঠাই দিম কিন্তু ইয়াত ব্ৰেকেটটো উঠালে অকণ সময় লাগিব কিয় কাৰণ ইয়াৰ সন্মুখত যে এটা মাইনাছ আছে আগতে মই কৈছিলোঁ মাইনাছ যদি ব্ৰেকেটৰ সন্মুখত মাইনাছ থাকে তেন্তে ব্ৰেকেটৰ আটাইবোৰ চিহ্ন কি হৈ যাব চেঞ্জ হৈ যাব মাইনাছ থাকিলে হ'ব প্লাছ প্লাছ থাকিলে হৈ যাব মাইনাছ তো এইকেইটাতো চেঞ্জ নহয় কাৰণ এইটো ব্ৰেকেটৰ এইটো চোৱা এইটো মাইনাছটো ইয়াৰ পিছত আছে তো ইয়াততো ঠিকেই থাকিব এ মাইনাছ বি প্লাছ চি মাইনাছ ডি এতিয়া চোৱা এই এৰ সন্মুখত আছে প্লাছ হৈ যাব মাইনাছ বিৰ সন্মুখত আছে প্লাছ হৈ যাব মাইনাছ চিৰ সন্মুখত আছে মাইনাছ হৈ যাব প্লাছ ইয়াৰ ডিৰ সন্মুখত আছে প্লাছ হৈ যাব মাইনাছ ডান অ'কে তো আমি লিখোঁ তো ইয়াত হৈ যাব মাইনাছ এ মাইনাছ বি প্লাছ চি মাইনাছ ডি অ'কে ব্ৰেকেট দিয়া আকৌ প্লাছ ইয়াত এইটো চোৱাচোন ডিষ্ট্ৰিবিউটিভ প্ৰপাৰ্টি ইয়াত প্ৰয়োগ হ'ল তো 4a এবাৰ বিৰ লগত পূৰণ হ'ব প্লাছ 4a এবাৰ ডিৰ লগত পূৰণ হ'ব তো 4a ইনটু বি কি হৈ যাব 4ab প্লাছ কি হৈ যাব ইয়াত চোৱা প্লাছ 4a ইনটু ডি 4ad মই অকণ সৰুকৈ লিখি দিলোঁ ঠিক আছে আই হোপ তোমালোকে বুজি পাইছা মই কি বস্তুবোৰ লিখি আছোঁ বহুতেই সহজ এইবোৰ হয়নে নহয় কোৱা আমি মানে সহজ বুলি ভাবিবই লাগিব কাৰণ এইবোৰ সহজেই হয় অকণ মানে বেছি লিখিব লগা হ'ল আমাৰ কিনো প্ৰব্লেম আছে আমাৰ ইয়াত বেছি লিখিলে চ' এতিয়া আমি কিবা কৰিব পাৰোঁ নেকি আমি এবাৰ চাওঁ ইয়াত চালোঁ যে প্লাছৰ কিবা কিবি আছে ৰ'বা চাওঁ আমি ইয়াত চোৱা মাইনাছৰ এটা বি প্লাছৰ এটা বি আৰু কি আছে আমাৰ মাইনাছৰ এটা ডি আৰু প্লাছৰ এটা ডি তো ইফালে গ'ল ইটো তো আৰু আমাৰ কি থাকিলে আমি চাওঁ আৰু যদি আমি চাওঁ ইফালে এটো ঠিকই আছে এ আছে দুটা আৰু চি আছে কেইটা চিও আছে আমাৰ দুটা আৰু এটা কথা ইয়াত কিন্তু চি দুটা নহয় এইটো চিটোতো কাটিব পাৰে চি প্লাছৰ চি মাইনাছৰ হ'লে নহয় অ'কে এইকেইটা গ'ল তো আমাৰ থাকিল কি ইফালে আৰু এইটো ফালে চাওঁ আমি একেবাৰে কাটি দিওঁ তো এ মাইনাছৰ চোৱা এ আছে প্লাছৰ এ আছে মাইনাছৰ গ'ল আৰু প্লাছৰ চি আছে মাইনাছৰ এইকেইটাতো আছেই তো এইটো প্লাছৰ চি আৰু মাইনাছৰ চি অ'কে তো ইয়াত আমাৰ কি থাকি যাব এবাৰ আমি ধুনীয়াকৈ চাব লাগিব ষ্টুডেণ্টছ তো ইয়াততো আৰু একো কাটা নাই চব মিলি আছে হয় নহয় তো ইয়াত কাটা নাই তো বাদ দিয়া এনেকৈয়ে থাকক তো ইফালে কি থাকিল এটা এ আৰু ইফালে এটা এ তো কেইটা এ হৈ গ'ল দুটা এ তো আমাৰ থাকি গ'ল দুটা এ পূৰণ এইটো চিহ্ন ইয়াত মানে একো দিয়া নাই মানে কি আছে পূৰণ হয় নহয় তো ইফালে কি থাকিল ইফালে থাকি গ'ল মাইনাছৰ দুটা বি প্লাছৰ দুটা চি মাইনাছৰ দুটা ডি অ'কে এনেকুৱা থাকি গ'ল আমি কেইটা বহাই দিম পূৰণ মাইনাছৰ দুটা বি প্লাছৰ দুটা চি মাইনাছৰ দুটা ডি অ'কে এইকেইটাই থাকিল আমাৰ অ'কে এইকেইটাই থাকিল ষ্টুডেণ্টছ হয়নে অ'কে প্লাছ এইখিনি আমাৰ কি আছে 4ab প্লাছ 4ad তো এতিয়া কি হ'ব ষ্টুডেণ্টছ কোৱাচোন এতিয়া কি হ'ব তো এই গোটেইটোৰ লগত এবাৰ তুমি ইয়াক পূৰণ কৰা হয়নে নহয় এইটো ব্ৰজপূৰণ হৈ গ'ল ইয়াত ব্ৰজপূৰণ নহয় আমাৰ ডিষ্ট্ৰিবিউটিভ প্ৰপাৰ্টি ইয়াত আমি প্ৰয়োগ কৰিম আকৌ অ'কে এভৰিৱান চ' আমি এইটো প্ৰয়োগ কৰি চাওঁ তো 4 ইনটু 2 কিমান হৈ যাব 4 বুজি পাইছেনে নাই মই লাগিলে আকৌ ভাঙি দিওঁ 4a ইনটু মাইনাছ 2b মই ভাঙি দি আছোঁ ঠিক আছে লাগিলে আমাৰ দেৰি হওক কিন্তু যাতে স্পষ্ট হ'ব লাগে তো আকৌ এইফালে কি হৈ যাব প্লাছ 2a ইনটু 2c আকৌ প্লাছ 2a ইনটু মাইনাছ 2d মই একেবাৰে ভাঙিখিনি দিছোঁ ঠিক আছে তোমালোকৰ যাতে একো প্ৰব্লেম নহয় ইয়াত আকৌ ইফালে আছে 4ab আকৌ আছে কিমান 4ad তো ইফালে কি হৈ যাব 2 2 গুণ 4 আৰু মাইনাছৰ ab আকৌ আছে প্লাছ 2 2 গুণ 4 ac আৰু আছে 2 2 গুণ 4 কি হৈ যাব মাইনাছ হ'ব ইয়াত কাৰণ প্লাছ ইনটু মাইনাছ তো মাইনাছৰ ad প্লাছৰ 4ab আৰু প্লাছৰ 4ad তো এতিয়া চাওঁ আমি কিবা কৰিব পাৰোঁ নেকি মাইনাছৰ 4ab প্লাছৰ 4ab মাইনাছৰ 4ad প্লাছৰ 4ad তো আমাৰ থাকি গ'ল কি আমাৰ থাকি গ'ল কিমান ষ্টুডেণ্টছ কোৱাচোন আমাৰ ইফালে থাকিল 4ac থাকি গ'ল অকল এইটো থাকি গ'ল আৰু এইটো মানে কি লেফ্ট এইটো মানে কি ৰাইট হেণ্ড ছাইড
right hand side আৰু এটো মানে right hand side চোৱাচোন আমি ইমানটো কৰিখিনি পালো এটো চোৱা right hand side 4ac আছিল নাই হয় তুমি কবা যে স্যাৰ ইয়াত তো 4ca আছে আৰে বাবা একই কথা হয় হয়নে নহয় তুমি যদি কোৱা স্যাৰ আপুনি এটো লিখিলে নহব তেন্তে আপুনি এনেকে লিখক ca লিখি দিলু কি প্ৰবলেম 4ac and ca the same thing okay I hope তুমি এটো বুজি পাইছা মই কোনটো কবলৈ চেষ্টা কৰিছো মই কোনটো কবলৈ চেষ্টা কৰিছো I hope তোমালোকে এটো বুজি পাইছা যদি কিবা অসুবিধা হয় মোক নিশ্চয় জনাব বুলি মই আশাবাদী ঠিক আছে স্টুডেন্টস ওকে এটো এবাৰ ধুনিয়াকে সোৱা আকৌ বস্তুবোৰ সোৱা ধুনিয়াকে নিশ্চয় তোমালোকে বুজিব পাৰিবা ওকে স্টুডেন্টস নাও we need to move to the next question please next question আমার কি দিয়া আছে এবাৰ চাও আমি ইয়াত কি দিয়া আছে ওকে তো ইয়াত দিয়া আছে আমাৰ 1.5 so 1.5 x square plus 1.2 y a whole square okay tar pisot ase minus 1.5 x square plus minus ki dia ase 1.2 y square amar equal dikhawabo lage ki 7.2 x square y okay bahut easy so to yat jodi ami okon dhyan diu je etuk ami ki koribo parim ki kotha ei duta bostu kintu beleg hoy mane nohoy এই দুটা বস্তু কিন্তু বেলেগ হয় কিয় বেলেগ হয় কারণ ইয়াত আছে প্লাস আৰু ইয়াত আছে মাইনাস তো প্লাস আৰু মাইনাস তো অপোজিট হয় পুরা বেলেগ হ'ব ইয়াত তো ইয়াকো আমি সেম হেতু নিয়মেৰে কৰিব পাৰিম এইটো নিয়মেৰে আমি কৰিব পাৰিম ইয়াত আমি কোনটো নিয়ম ব্যৱহাৰ কৰিছিলো মনত আছে না নাই অথনিটো আমি কৰি আহিছো যে a স্কয়াৰ মাইনাস b স্কয়াৰ ইকুৱেল a প্লাস b হোল ইনটু a মাইনাস b দেন এইটো নিয়মত আমি কৰিব পাৰিম if we want okay so let's do this তো আমি প্রথমে কি লইলাম আমি লইলাম প্রথমে লেফট হ্যান্ড সাইড তো লেফট হ্যান্ড সাইড তো কি আছে আমার লেফট হ্যান্ড সাইড তো আছে আমার 1.5 x square plus 1.2 y whole square minus 1.5 x square minus 1.2 y whole square okay তো এটো নিয়মত আমি কৰিব পাৰিম yes we can do it আমি এটো নিয়মত কৰিব পাৰিম তো যেহেতু আমি এটো নিয়মত কৰিব পাৰিম তেন্তে আমি কেনেকৈ কৰিম সো এটোক আমি সূত্ৰত বহাই দিম কোনটো সূত্ৰত এটোক a বুলি ধৰিলাম ইয়াক আমি b বুলি ধৰিলাম তো a স্কয়াৰ মাইনাস b স্কয়াৰ তো এটো নিয়মত আমি কৰিম ঠিক আছে স্টুডেন্টস ওকে ধুনিয়াকে চাই থাকা তোমালোকে তো ইফালে কি হৈ যাব এটো হ'ব a এটো হল a আৰু এটো হল b তেন্তে a স্কয়াৰ মাইনাস b স্কয়াৰ দ্যাট মিন্স a প্লাস b প্ৰথমে আমি বহাম a মানে কি আছে 1.5x স্কয়াৰ plus 1.2 y tar a plus b eto hol a aru tar logot plus diu ite b boham 1.5 x square minus 1.2 minus 1.2 y tar bisot chuason ইয়াৰ এতিয়া হৈ গল এটা পাৰ্ট তো সেম মই এটো পাৰ্ট কপি কৰি লও বুজি পাইছা না নাই কাৰণ এটোৰ পৰা হেতু কি চেঞ্জ হ'ব অকল এটা বস্তু চেঞ্জ হ'ব আৰু হেতু হল কি তাৰ ইয়াত আছে প্লাস আমি তাত বহাই দিম কি মাইনাস ওকে সো সেম মই এটো বহাই দিও ইমান তো আমি লিখি থাকিব না লাগে জাস্ট বহাই দিলে হৈ যাব ওকে ওকে মই এটো পার্ট বহাই দিলো সো তো ইয়াত আছে কি কিন্তু প্রবলেমটো হল কি ইফালে আমি দিছিলো a প্লাস b তো ইয়াত হ'ব a মাইনাস b তো এটো ইয়াত কি হৈ যাব আমাৰ মাইনাস হৈ যাব হয়নে নহয় তো এইখিনি আমাৰ আৰু একো নাই স্টুডেন্টস কোৱা তো এতিয়া আমি চাও এতিয়া আমি চাই থাকো ঠিক আছে ধুনিয়াকে আমি এবাৰ কৰি থাকো এটো সোৱা তো ইফালে সোৱা ইয়াত আছে 1.5 না এটো আমি ব্ৰেকেট উঠাই দিও প্ৰথমে তো ব্ৰেকেট উঠাই দিলে কি হৈ যাব 1.5 x square plus 1.2y plus 1.5 x square minus 1.2y okay etu gol kintu yat jodi ami bracket tu uthao yar pora tente etu okon change hobo tomaloge agote gom paisa hone noy code change hobo je yat ase plus hoy jabo minus thakile hoy jabo ki plus to jodi ifale to change no hoy eku 1.5 x square plus 1.2y तार पिছত কি হ'ব মাইনাস হৈ যাব মাইনাস 1.5 x স্কয়ার আৰু প্লাস 1.2 y ওকে এইখিনি আমাৰ চেঞ্জেস হ'ব আৰু ইয়াতে কো চেঞ্জেস নহয় एवरीवन ওকে তো এতিয়া চাও কো আমি ধুনিয়াকে ইয়াত চাও এটা আমাক কি দিয়া আছে এতিয়া চোৱা আমি অকন কাটিব পাৰিম যদি আমি চাও ভালকে যে প্লাসৰ 1.2y আৰু মাইনাসৰ 1.2y আৰু ইফালে আমি কি কৰিব পাৰো ইফালে আমি কৰিব পাৰো যে ইয়াত কি আছে আমাৰ
প্লাছৰ 1.5 আৰু মাইনাছৰ 1.5 তো আৰু একো কৰিব পাৰোঁ নেকি চাওঁচোন ইয়াত চোৱা মাইনাছৰ 1.5 ইয়াত থাকি গ'ল আমাৰ অকল মাইনাছৰ 1.5 এক্স স্কুৱেৰ আৰু প্লাছৰ প্লাছৰ 1.5 এক্স স্কুৱেৰ আৰু এটা প্লাছৰ 1.5 এক্স স্কুৱেৰ এইটো থাকিল আৰু ইফালে থাকিল কি আমাৰ 1.2 y আৰু ইফালে পূৰণ আছে নট পূৰণ যোগ 1.2 y থাকিল তো এইকেইটা যোগ কৰি দিওঁ 15 বা 1.5 এইটো হৈ যাব 3 এক্স স্কুৱেৰ ইনটু 1.2 এইটো হৈ যাব 2.4 y হৈ যাব ডান ওকে এতিয়া আমি কি কৰিম এতিয়া ডাইৰেক্ট আমি এইটো কৰিব পাৰিম 3 পূৰণ আমি জানো যে কোফিচিয়েণ্টৰ লগত পূৰণ হ'ব 3 পূৰণ 24 এইটো হৈ যাব কিমান আমাৰ 75 তাৰ পৰা 3 গুচি গ'ল 72 তো 72 বাট 7.2 হ'ব আৰু x স্কুৱেৰ y ডান আৰু এইটোতো আমাৰ ওলাব লাগে লেফট হেণ্ড সাইডত আমাৰ এইটো ওলাব লাগে ৰাইট হেণ্ড সাইডত লেফট হেণ্ড সাইডত নহয় এইটো লেফট হেণ্ড সাইড আমি লেফট হেণ্ড সাইড লৈছিলোঁ গৈখিনি ক'ত পাই গ'লোঁ ৰাইট হেণ্ড সাইড তো এইটো হ'ল আমাৰ ৰাইট হেণ্ড সাইড আমি ইয়াত লিখিব পাৰিম প্ৰুভ ওকে আই হোপ তোমালোকে এইটো বুজি পাইছা কোৱাচোন কিমান ধুনীয়া টাইপৰ বস্তু আমি বুজিব ট্ৰাই কৰিব লাগিব ধুনীয়াকৈ আমি ট্ৰাই কৰি থাকিব লাগিব ঠিক আছে যিকোনো বস্তু আমি ট্ৰাই কৰাত থাকিব লাগিব ষ্টুডেণ্টছ ওকে এতিয়া আমি চাওঁ নেক্সট কুৱেশ্যন এতিয়া চাওঁ এই কুৱেশ্যনটোত আমাক কি দিয়া আছে এবাৰ আমি ধুনীয়াকৈ চাওঁ এই কুৱেশ্যনটোত আমাক দিয়া আছে চোৱা ইয়াত প্ৰথমে আমি চাই লওঁ কুৱেশ্যনটো যে 3/2 x স্কুৱেৰ প্লাছ 5 3/2 x স্কুৱেৰ প্লাছ 5 তাৰ ওপৰত আকৌ হোল স্কুৱেৰ আছে -25 ওকে তাৰপিছত কি দিয়া আছে 9/4 x to the power 4 and 20 plus 20/3 x স্কুৱেৰ ওকে এইটো দিয়া আছে এতিয়া আমি এইটো কেনেকৈ কৰিলে আমাৰ বস্তুটো ভাল হ'ব বেছি ওকে তো চোৱা এইটো হ'ল তাৰ লেফট হেণ্ড সাইড আৰু এইটো হ'ল আমাৰ ৰাইট হেণ্ড সাইড আমি ইয়াৰ পৰা যিকোনো এটা সাইড ল'ব পাৰিম কিন্তু সদায় চেষ্টা কৰিবা যে ধৰা লেফট হেণ্ড সাইডটো লোৱা এটা সাইড ল'লেই হ'ল বাট সৰু যিটো হয় সেইটো নল'বা বেছি তো এইটো আমি বেছি ভালকৈ কৰিব পাৰিম ঠিক আছে তো এই কাৰণে এইটো সাইড লৈছোঁ যাতে এইটো সাইড ওলাই যায় ঠিক আছে ষ্টুডেণ্টছ ওকে তো আমি এতিয়া কি ল'ম লেফট হেণ্ড সাইডটো ল'ম ঠিক আছে আমি এতিয়া ল'ম লেফট হেণ্ড সাইডটো কি আছে আমাৰ 2/3 x স্কুৱেৰ প্লাছ 5 স্কুৱেৰ হোল স্কুৱেৰ -25 ওকে চোৱা এতিয়া ইয়াত যদি অকণ তুমি ধ্যান দিয়া ক'বা যে ছাৰ ইয়াত আপুনি কি কৰিব পাৰিব ইয়াতো যিহেতু স্কুৱেৰ আছে যদি এই গোটেইটোক তুমি এ ধৰা ইয়াকো আমি স্কুৱেৰ বনাব পাৰিমনে নাই 25ক য়েছ বনাব পাৰিম উই কেন ডু ইট চোৱা কেনেকৈ 2/3 x স্কুৱেৰ প্লাছ 5 এইটো এটা গ'ল এইটো হ'ল স্কুৱেৰ আৰু এই 25কো আমি স্কুৱেৰ বনাই দিব পাৰিম কাৰণ 25 কাৰ বৰ্গ 5ৰ বৰ্গ তো 25ক যদি মই এনেকৈ লিখোঁ কাৰোবাৰ কিবা প্ৰব্লেম আছেনে নাই তো এতিয়া চোৱাচোন তুমি কি হৈ গ'ল বস্তুটো এ আৰু বি তো এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ হৈ গ'ল ডেট মিনছ ইয়াক আমি কেনেকৈ লিখিব লাগিব এ প্লাছ বি এ মাইনাছ বি হয়নে নহয় এ প্লাছ বি আৰু কেনেকৈ লিখিব লাগিব এ মাইনাছ বি হিচাপে লিখিব লাগিব ইয়াত এ মানে কি 2/3 x স্কুৱেৰ প্লাছ 5 মানে এ আৰু প্লাছ বি এইটো হ'ল প্লাছ বি এই গোটেইটো এ বুজাইছে আৰু এই গোটেইটো এইটো বুজাইছে এ এইটো বুজাইছে বি বুজি পাইছানে ওকে আকৌ চোৱা ইনটু 2/3 x স্কুৱেৰ প্লাছ 5 মাইনাছ 5 তো এইটো কি বুজাইছে কিয় মাইনাছ মই এইটো দিছোঁ এইটো কি বুজাইছে এই গোটেইটো বুজাইছে এ আৰু এইটো বুজাইছে বি বুজি পাইছানে নাই কোৱা আই হোপ বুজি পাইছা তুমি তো এতিয়া চাওঁ আমি ষ্টুডেণ্টছ +5 হৈ যাব +10 আৰু এইটো হৈ যাব মাইনাছ এইটো 0 হৈ যাব তো ইফালে হৈ যাব আমাৰ কি ইফালে হৈ যাব 2/3 x স্কুৱেৰ প্লাছ 10 আৰু পূৰণ ইফালে হৈ যাব কিমান +5 -5 গুচি যাব তো আমাৰ থাকি যাব কি 2/3 x স্কুৱেৰ ওকে 2/3 x স্কুৱেৰ থাকি গ'ল এতিয়া আমি কি কৰিম এইটো চোৱা এতিয়া ব্ৰজপূৰণ এতিয়া আমাৰ ডিষ্ট্ৰিবিউটিভ প্ৰপাৰ্টি হৈ গ'ল ইয়াক এ ধৰা ইয়াক বি ধৰা এইটো হৈ গ'ল চি তো ই এবাৰ ইয়াৰ লগত পূৰণ হ'ব ইয়াৰ লগত পূৰণ হ'ব গোটেইটো তো তুমি x স্কুৱেৰটোক ন ইয়াতো বহাই দিব পাৰিবা x স্কুৱেৰটো ওপৰতো লিখিব পাৰিবা তো এতিয়া চোৱা বা তলতে থৈ দিয়া কিনো প্ৰব্লেম আছে
তলতে থৈ দিয়া একো প্ৰবলেম নাই লিখিলেই হ'ল তো এতিয়া আমি 2/3x² ইয়াৰ লগত আমি 2/3x² এটা পূৰণ কৰিলোঁ প্লাছ আছে প্লাছ দিয়া আকৌ 2/3x² 2/3x² আমি পূৰণ কৰিম কিহৰ লগত 10ৰ লগত পূৰণ কৰিম আমি 10ৰ লগত ঠিক আছে ওকে এতিয়া চাও আমি কি কৰিব পাৰো ষ্টুডেন্টস তুমি নিজে চোৱা 2 2ৰ লগত পূৰণ হ'ব 3 3ৰ লগত পূৰণ হ'ব x² ৰ লগত পূৰণ হ'ব তো কি হৈ যাব আমাৰ ইফালে হৈ যাব কিমান 4 2 2 গুণ 4 3 3 গুণ 9 আৰু x ৰ পাৱাৰ 4 হৈ গ'ল প্লাস আৰু কি আছে ইফালে চোৱাচোন এই গোটেইটো ওপৰত আছে এইটো ওপৰত গোটেইটো ওপৰত লিখি দিয়া পূৰণ কৰি দিয়া তলত থাকি যাব অকল 3 2 পূৰণ 10 20 20 আৰু x² 20x² তো এটো আমি এনেকে দিলো হৈ যাব 20 আৰু তলত ইফালে আছে x² ডান এটোতে আমি পাব লাগে হয়নে সো আমি এটোই পাব লাগে আৰু এটো হল আমাৰ উত্তৰ তো আই হোপ তোমালোকে এটো বুজি পাইছা ধুনিয়াকে তো যদি বুজি পাইছা বহুতেই ভাল লাগিল মোৰ তোমালোকে বুজি পাব লাগিব কাৰণ এটো বেসিক কোৱেশ্চন হয় হয়নে নহয় কোৱা তো এটো আমি পাই গলো কি রাইট হ্যান্ড সাইড and this is pro okay I hope তুমি এটো বুজি পাইছা সো Students, এতিয়া চাও আমি next question to এবাৰ কি আছে আমি চাও ধুনিয়াকে তো next question to ইয়াত কি দিয়া আছে সোয়াসুন এবাৰ students এটো ইয়াত দিয়া আছে আমাক যে a² plus b² minus b² আকৌ কি দিয়া আছে b² plus c² minus c² ওকে সো কিমান ধুনিয়াকে দিয়া আছে এইবোৰ বস্তু আমাক তো ইয়াত যদি তুমি ধ্যান দিয়া তুমি যদি আচ্ছা মই যদি তোমাক কও যে ইয়াত স্কয়ার কিটা নাই যদি এনেকৈ কলো হেতেন স্কয়ার কিটা নাই বুলি কলো হেতেন তুমি কলা হেতেন a plus b a minus b that means এটো কোনটো উত্তৰত পৰিছে তেন্তে a² minus b² ওকে তো আকৌ যদি ইয়াত মই মুছি দিও এটো স্কয়ার কিটা তো এটো কি হ'ব b plus c b minus c that means a plus b a minus b হয়নে নহয় এটো সূত্ৰত পৰিছে আৰু এটো জিটোতে পৰক হেতুত আমাৰ লগত কোনো কথা নাই আমি জাস্ট এটো হল আমাৰ ইফালে যদি মই এখিনি মছি দিও মছিব না লাগে মানে বুজি পাইছা নে এটো এটা বুজি পাইছা না নাই ওকে তো লাগিলে মই আতি দিও a² minus a² c² minus a² হোল স্কয়ার আকৌ আছে ইয়াত সো তো এনেকে দিয়া আছে তো বস্তু বুজি পাইছা কোনটো সূত্ৰত পৰিব এটো তো মই আসলতে হোমৱৰ্ক দিব লাগে মই এটা হোমৱৰ্ক দি দিও তোমালোকক বাট মই কৰাই দিম দিয়া একো প্ৰবলেম একো টেনশন নলবা তোমালোকে টেনশন नहीं लेने का ठीक है ना चलो हम करते हैं तो এটো হল a এটো হল b এটো হল a এটো হল b তো এটো এটা আৰু এটো এটা আৰু এটো এক্সট্ৰা ঠিক আছে তো আমি প্ৰথমে লিখিম ইয়াত যে লেফট হ্যান্ড সাইড কি আছে আমাৰ a² plus b² a² minus b² plus b² plus c² and b² minus c² plus 2c² and c² minus a² okay তো এটো হল আমাৰ লেফট হ্যান্ড সাইড নাও আমি কি কৰিম তো বুজি পাইছা এটো a এটো b এটো a এটো b তো a² minus b² a² a মানে হল a² তার উপৰত হ'ব আকৌ a² হ'ব আৰু b মানে হল b² তার উপৰত হ'ব আকৌ স্কয়ার তাৰ পিছত আছে প্লাস এটো হল a এটোৰ কাৰণে a এটো হল b এটো a এটো হল b তো a² a মানে হল ইয়াত b² আৰু তাৰ উপৰত আছে স্কয়ার মাইনাস b মানে হল ইয়াত c² তাৰ উপৰত হ'ব স্কয়ার প্লাস এটো তো কি হৈ গল এটো আমি কি কৰিব পাৰিম ইয়াত আমি ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি প্ৰয়োগ কৰি দিও আমি I hope distributive কৰি দিলে আমাৰ হৈ যাব ধুনিয়াকে তো সো ডিস্ট্রিবিউটিভ যদি আমি কৰি দিও ইয়াত তো আমাৰ কি হ'ব কোৱা বা ইয়াক আমি ৰাখি দিও ধুনিয়াকে এবাৰ আচ্ছা ৰাখি দিলেও কি হ'ব সোৱাচোন a² plus b² হয়নে ওকে আমি চাও ইয়াক এটুক আমি থৈ দিও আমি এটা বেলেগ ইউজ কৰি দিম বেলেগ মতে আমি এটা ইউজ কৰি দিম ইয়াক আমি থৈ দিও
আৰু c স্কোয়াৰ মাইনাছ a স্কোয়াৰ তোমালোকে এনেকৈ কৰিলেও হ'ব এইটো ডিস্ট্ৰিবিউটিভ কৰিলেও হ'ব বাট প্ৰথমে আমি ইয়াত লক্ষ্য কৰোঁ পিছত এইটো আমি চাম হয়নে নহয় প্ৰথমে ইয়াত লক্ষ্য কৰোঁ তো এইটো হৈ গ'ল a টু দি পাৱাৰ 4 মাইনাছ b টু দি পাৱাৰ 4 প্লাছ b টু দি পাৱাৰ 4 মাইনাছ c টু দি পাৱাৰ 4 মাইনাছ c টু দি পাৱাৰ 4 so what we can do now আমি কি কৰিব পাৰিম ইয়াত চোৱাচোন তুমি এবাৰ যে ইয়াত কি হৈ গ'ল প্লাছৰ আৰু মাইনাছৰ হৈ গ'ল হয়নে নহয় তো এইটো কাটি দিওঁ আমি তো এইটো কাটি দিলে আমাৰ কি হৈ যাব কোৱা এইটো কাটি দিলে আমাৰ ইয়াত হৈ যাব যে ইফালে কি আছে আমাৰ মাইনাছৰ আছে তো আমি এক কাম কৰিব পাৰিম ইয়াত তো এইটো আমি কাটি দিলে আৰু ইফালে থাকি যাব আমাৰ কি প্লাছ 2c স্কোয়াৰ তো ব্ৰজপূৰণ কৰি দিম তো 2c স্কোয়াৰ যেতিয়া c স্কোয়াৰৰ লগত পূৰণ হ'ব c টু দি পাৱাৰ 4 হৈ যাব আৰু মাইনাছ 2c স্কোয়াৰ যেতিয়া a স্কোয়াৰৰ লগত পূৰণ হ'ব এইটো হৈ যাব মাইনাছ মাইনাছৰ কি হৈ যাব ইফালে হ'ব প্লাছ ইনটু মাইনাছ প্লাছ আৰু ইফালে প্লাছ ইনটু মাইনাছ মাইনাছ তো ac স্কোয়াৰ হৈ যাব ডান সো এতিয়া আমি বনাই দিওঁ সো এবাৰ এটো বনাই দিলে কিমান হৈ যাব এটো বনালে হ'ব c স্কোয়াৰ a স্কোয়াৰ yes now it's true okay এতিয়া আমি চাও স্টুডেন্টস ইয়াত থাকি গল আমাৰ a টু দি পাৱাৰ 4 আৰু মাইনাছ c টু দি পাৱাৰ 4 আৰু প্লাছৰ 2c টু দি পাৱাৰ 4 okay ইয়াতো লাইক টার্ম আছে এটো মাইনাছ কি হৈ যাব আমাৰ ইয়াত ইফালে মাইনাছ হৈ যাব আমাৰ a মাইনাছ a স্কোয়াৰ c স্কোয়াৰ তো ইয়াত কি থাকি যাব কোৱাচোন এটা মাইনাছৰ a c টু দি পাৱাৰ 4 আৰু দুটা c টু দি পাৱাৰ 4 প্লাছৰ তো আমাৰ a টু দি পাৱাৰ 4 তো ইয়াত থাকিল আমাৰ প্লাছৰ c টু দি পাৱাৰ 4 এটা থাকিব আৰু মাইনাছৰ কি আছে a 2a স্কয়াৰ c স্কয়াৰ তো এটো আমাৰ কি হৈ যাব সোয়াজন স্টুডেন্টস তো ইয়াক যদি আমি ইফালে লৈ যাও c তেতিয়া আমাৰ এটা বস্তু বনি যাব সাবা 2ac জাদু হৈ যাব কিবা এটা ইয়াত এবিলাক মই স্কয়াৰ দিছো স্কয়াৰটো কেতিয়াবা ভিৰ নিচিনা দেখি বাট এটো মনত ৰাখিবা যে এটো স্কয়াৰ হয় তো সোয়া এটো এটা নিয়মত পৰিছে নাই যদি তুমি এনেকে ধৰা যে a plus a minus b a minus c whole square b ঠাইত কিন্তু কেনেকৈ হ'ব a square minus 2ac তাৰ পিছত plus c square এনেকৈ হ'ব না নাই তো ইয়াক তো আমি এনেকৈ বনাব পাৰিম সোয়া a square তাৰ পাৱাৰ আকৌ স্কয়াৰ দিয়া ইয়াত minus 2 into a square into c square plus c square তাৰ ওপৰত আকৌ আছে স্কয়াৰ তো এটো কি হৈ গল কোৱাচোন a minus c তো ইয়াক আমি এনেকৈ লিখিব পাৰিম না নাই সোৱাচোন মিলি গল না নাই সম্পূৰ্ণ মিলি গল তো ইয়াক আমি লিখি দিম যে a square minus c square whole square আৰু এটো হল আমাৰ কি রাইট হ্যান্ড সাইড আৰু এটো কি আমাৰ রাইট হ্যান্ড সাইড ওকে বাট নো এটা কাম আমি অকন মিস্টেক কৰিলো ইয়াত সোৱা এটো অকন মিস্টেক হৈ গল ইয়াত সোৱা নহলে উল্টা হৈ গল এটো উল্টা হৈ গল আমাৰ হ'ব লাগিছিল এনেকুৱা c স্কয়াৰ মাইনাছ a স্কয়াৰ তাৰ পাৱাৰ 2 এটো হ'ব লাগিছিল তো আমি গড়বড় কোড কৰিলো কোৱাচোন আমি কৰিলো গড়বড় ইয়াৰ পৰা আমি চেঞ্জেস কৰিম ঠিক আছে ইয়াৰ পৰা আমি চেঞ্জেস কৰিম মানে ইফালে c ৰ পাৱাৰটো ইয়াত ৰাখি দিয়া কাৰণ c টো প্ৰথমে আহিব লাগিব আৰু এটো ইফালে আহিব লাগিব তো ডান এতিয়া আমি হৈ গল এতিয়া হৈ গল ছ তো ইফালে আমি ৰাখি দিও কি c ৰ পাৱাৰ 4 c স্কয়াৰ আৰু a স্কয়াৰ এতিয়া হৈ গল ছ ও ইয়াত ৰাখিম আমি a এতিয়া ৰাখিম c ইয়াত ৰাখিম a ওকে ইয়াত ৰাখিম a ডান now it's done everyone okay I hope তুমি বুজি পাইছা যদি কোনোবাই কোৱা যে স্যাৰ আপুনি c ইফালে লৈ হওক ইয়াক ইফালে নি তাতেও হ'ব বাৰু তেনে কোনো প্ৰবলেম নাই বাট I hope তোমালোকে এটো বুজি পাইছা মই কোনটো ক'বলৈ চেষ্টা কৰিছো ঠিক আছে স্টুডেন্টস okay সোয়া এটো যদি বুজি পাইছা মোৰ বহুতই ভাল লাগিল হ্যাঁ তো তোমালোকে কি কৰিবা এই আটাইবোৰ বস্তু সলভ কৰিব চেষ্টা কৰিবা হ্যাঁ আকৌ ঘৰত প্ৰেক্টিস কৰিব লাগিব স্টুডেন্টস আৰু তোমালোকে যদি আমাৰ ক্লাস 9 ৰ বেটছটো জয়েন হ'ব বিচাৰা দেন প্লিজ এটো নম্বৰত কল কৰিবা তোমালোকে আমাৰ আগন্তুক ক্লাস 9 ৰ নতুন বেটছটো যদি জয়েন হ'ব বিচাৰা তেন এটো নম্বৰত কল কৰিবা আৰু তোমালোকৰ যিকোনো ডাউটস থাকে এটো নম্বৰত কল কৰিবা তোমালোকৰ নোটস লাগিলে এটো নম্বৰত কল কৰিব পাৰিবা থ্যাংক ইউ एवरीवन